নমস্কাৰ ডিএছ নিউজ 24/7 চাই থকাৰ বাবে ধন্যবাদ। সন্ধিয়া প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই কেতুষ্মান। সন্ধিয়া প্ৰাইম টাইমৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। আহিছোঁ প্ৰথমটো খবৰলৈ। সদ্য সমাপ্ত উপনিৰ্বাচনত জয়লাভ কৰা 5জন নৱনিৰ্বাচিত বিধায়কে আজি বিধায়কৰ পদত শপত গ্ৰহণ কৰে। ধলাই, চিটলি, বঙাইগাঁও, চামগুৰি আৰু বিহালী সমষ্টিৰ বিধায়কসকল চলিত বৰ্ষৰ সাধাৰণ নিৰ্বাচনত লোকসভালৈ নিৰ্বাচিত হোৱাত খালী হৈছিল উক্ত সমষ্টিৰ আসনসমূহ। আহিছোঁ পৰৱৰ্তী খবৰলৈ। অনলাইন ট্ৰেডিং কেলেংকাৰী গোচৰ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল। CBIৰ 4 অভিযুক্তৰ বিৰুদ্ধে 150 পৃষ্ঠাৰ অভিযোগনামা দাখিল। বিশাল সুমিত তাৰ্কিক অভিজিৎ চন্দ্ৰৰ বিৰুদ্ধে অভিযোগনামা। CBIৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল অভিযোগনামা। অভিযোগনামাৰ পাছতেই সুমি বিশাল তাৰ্কিকৰ নতুন বিপদ। বিশাল ফুকনৰ মুক্তিৰ বাবে কৰা আবেদন নাকচ কৰা হৈছে। ঢিঙত বন গাহৰিৰ সন্ত্ৰাস। ঢিং চহৰ মাজমজিয়াত বন গাহৰি আক্ৰমণত দুজনকৈ লোক গুৰুতৰভাৱে আহত। পুনৰ নিশা গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ঢিং 8 গাঁৱৰ মানৱ কুমাৰ শইকীয়া নামৰ লোকজন। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মানৱ কুমাৰ শইকীয়া বৰ্তমান ঢিং FRUত চিকিৎসাধীন। ঢিঙত অবাধ গতিত বৃদ্ধি পাইছে বন গাহৰিৰ সংখ্যা। পোকে কামোৰাৰ পাছতে অসহ্য বিষ আৰু জ্বৰত আক্ৰান্ত হৈছে কেইবাজনো লোক। সকলো বৰ্তমান ঢিং FRUত চিকিৎসাধীন অৱস্থাত। এই পৰহিদিনাখন ৰাতিপুৱা মানে বিষাই আছে বুলি কৈছে পেটত কিবা এটা গুটিৰ নিচিনা হোৱা দেখিছিলোঁ। তাৰপিছত মই ভাবিছোঁ কিবা মানে ঘামচি বা কিবা হ'ব পাৰে, কিন্তু নাই, গধূলি মানে বস্তুটো আৰু ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ যাওঁতে তাৰপিছত ছোৱালীয়ে মানে কোনোবাই ক'লে এনেকুৱা কিবা ওলাইছে, পোক থাকিব পাৰে। মোৰো মূৰতে হৈছে, ছেম একেই। কালি মোৰ ছোৱালীয়ে উঠালে, কিন্তু সেই উকুনিৰ নিচিনা পোক এটাহে, কিন্তু এৰুৱাইছে যে বিষাইছে, এতিয়াও বিষ আছে। পোকটো দেখা পাইছিল? দেখা পাইছোঁ। কেনেকুৱা ধৰণৰ পোক? এই মানে উকুনিতকৈ চেপেটা বস্তুটো, কিবা লাগি ছালৰ লগত লাগি থকা তেনেকুৱা পোক। আৰু এওঁটো ওলাইছে, এওঁটো ডাঙৰ হ'ল অকণমান। মাৰিছোঁ যে তেজ ওলাইছে। এইটো কি ধান খেতি কিবা মাৰোতে হৈছে নেকি? মাৰোতে নহয়, এইটো গৰু ছাগলী ক'ৰবাত গাত থাকে, চিকৰা টাইপৰ তেনেকুৱা। এতিয়া কি বিষাইছে নহয়, চুব নোৱাৰে। আপোনাৰ দুইজনৰ আছে ন? আৰু আপোনালোকৰ ওচৰৰ কাৰোবাৰ তেনেকুৱা হৈছে নেকি? হৈছে, বহুতৰে কৈছে নহয়। যোৰহাট নগৰৰ মাজমজিয়াত নিৰ্মম চাৰিআলিত নিৰ্মম আৰু নিৰ্দয়ভাৱে গণহত্যাৰ বলি হোৱাৰ প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ আজি 3টা বছৰ সম্পূৰ্ণ হ'ল। বৰ্বৰ আক্ৰমণৰ বলি হৈ মৃত্যুবৰণ কৰিছিল ছাত্ৰনেতা অনিমেষ ভূঞাই। আজি 3য় মৃত্যু বাৰ্ষিকীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। 2021 চনৰ আজিৰ দিনটোত যোৰহাটৰ মাজমজিয়াত, অৰ্থাৎ আজি যি স্থানত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ, এই স্থানতে যিটো মৰ্মান্তিক ঘটনা ঘটিছিল, ছাত্ৰনেতা অনিমেষ ভূঞাক বৰ্বৰভাৱে একাংশ নৰপিশাচে হত্যা কৰিছিল। আৰু তাৰ পাছত যোৰহাটত আৰু সমগ্ৰ অসমত প্ৰতিবাদ কৰা হৈছিল। প্ৰতিবাদৰ ক্ষোভ সহিব নোৱাৰি চৰকাৰখনে সেই সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অনিমেষ ভূঞাৰ নামত এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা কৈছিল, যি স্মৃতিসৌধই বাৰে বাৰে ৰিঙিয়াব যে কোনো কাৰণত যাতে ক'তো এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটে, তেনেকুৱা ধৰণৰ কাৰণে স্মৃতিসৌধ নিৰ্মাণৰ কথা প্ৰতিশ্ৰুতি দিছিল। অনিমেষৰ ভাতৃক এটি চৰকাৰী সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ সমান্তৰালকৈ এনেধৰণৰ গণপ্ৰহাৰ বিৰোধী এখন আইন বিধানসভাত আনি আৰু সেইখন গৃহীত কৰাৰ কথা কৈছিল। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিসমূহ এতিয়া বৰ্তমান কি হ'ল, আমি আজিৰ তাৰিখত প্ৰশ্ন কৰিব বিচাৰিছোঁ। চৰকাৰখনে সেই সময়ত যি ক্ষোভৰ বহিঃপ্ৰকাশ হৈছিল ৰাইজৰ, সেই ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঠাণ্ডা কৰিবৰ কাৰণে সেই প্ৰতিশ্ৰুতিসমূহ দি দিছিল নেকি, আমি আজিৰ তাৰিখত সন্দেহ অৱকাশ ঘটিছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰখনক যদি আজি এনেকুৱা এটা ঘটনা ঘটা 3 বছৰৰ পাছত যদি আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি যদি চৰকাৰখনক মনত পেলাই দিবলগীয়া হয়, চৰকাৰখনৰ কাৰণে ইয়াতকৈ লাজৰ বিষয় একো হ'ব নোৱাৰে। আজিৰ তাৰিখত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা এই কথা প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অতি সোনকালে এই বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি অতি সোনকালে এই যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবৰ কাৰণে আমি দাবী জনাব বিচাৰিছোঁ।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বাৰুকৈ জলাকলা খুৱাইছে সৰ্বসাধাৰণ জনতাক। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ ৰাইজৰ দল আৰু জাতীয় যুৱ বাহিনীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। শিৱসাগৰ দৌলমুখ চাৰিআলিত যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতি দাহেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দল আৰু জাতীয় যুৱ বাহিনীয়ে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান বিভাগ হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছে। নিঃসন্দেহে এই প্ৰতিবাদটো একেবাৰে জৰুৰী। আমাৰ সকলোৱে সৰ্বস্ত ৰাইজ আজি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। আমি লক্ষ্য কৰিছোঁ আমি এই চৰকাৰখনে আচলতে মূল্য বৃদ্ধি ৰোধ কৰাৰ নামত এই চৰকাৰ ক্ষমতালৈ আহিছে। এই বিজেপি চৰকাৰ, এই সাম্প্ৰদায়িক চৰকাৰখন ক্ষমতালৈ আহিছিলে মানুহক অৰ্থনৈতিকভাৱে সকাহ দিম বুলি, মূল্য বৃদ্ধি ৰোধ কৰিম বুলি এখন চৰকাৰ ক্ষমতালৈ আহিছিল। কিন্তু বাস্তৱত আমি দেখিলোঁ সৰ্বসাধাৰণৰ জুৰুলা হৈ পৰিছে মূল্য বৃদ্ধিৰ নামত। আলুৰ দাম যে হুৰা বাঢ়িছে, ঠিক সেইদৰে 100 পৰা 200% খাদ্য বস্তুৰ দাম বৃদ্ধি পাইছে, দৰৱৰ দাম বৃদ্ধি পাইছে। তেখেতৰ কোনো এই চৰকাৰখনৰ পদক্ষেপ আমি দেখা নাই। এই চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আমি পদত্যাগৰ দাবী কৰিছোঁ। ৰঞ্জিত দাসৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসক পদত্যাগৰ দাবী কৰিছোঁ। সৰ্বসাধাৰণক নিৰাপত্তা দিব নোৱাৰা, সৰ্বসাধাৰণক জটিলতাৰ মাজলৈ ঠেলি দিয়ে এই চৰকাৰখনক আমি আজি প্ৰতিবাদ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে। তেখেতে সৰ্বসাধাৰণৰ এই যিটো মূল্য বৃদ্ধি কেতিয়াও ৰোধ কৰিব পৰা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ। আজি আমি জাতীয় যুৱ বাহিনীৰ ৰাইজৰ দলে আমি ইয়াত প্ৰতিবাদ কাৰ্যসূচী কৰিছোঁ। আমি এই প্ৰতিবাদ সম্প্ৰসাৰিত কৰিম, গাঁৱলৈ প্ৰত্যেকটো বুথলৈ লৈ যাম, আৰু যাতে এই চৰকাৰখন ভৱিষ্যতে কেতিয়াও আহিব না তাৰ আমি সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। কৰ সন্ত্ৰাস, আমাৰ মূল্য বৃদ্ধিৰ সন্ত্ৰাসত সৰ্বসাধাৰণ জীয়াই থাকিব নোৱাৰা এটা পৰিৱেশ কৰি পেলাইছে। সেইকাৰণে আমি কৈছোঁ যে আমি আমাৰ এইখন চৰকাৰ আমি ইয়াত বৰ্তি থকাৰ কোনো অধিকাৰ, ন্যায়িক অধিকাৰ নাই, নৈতিক অধিকাৰ নাই। সেইকাৰণে পদত্যাগৰ দাবী জনাইছোঁ আমি। হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, এই কথা চৌকী এই হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, আৰু ৰঞ্জিত দাসৰ দৰে এটা অকৰ্মণ্য মন্ত্ৰীয়ে অতি সোনকালে আমি পদত্যাগৰ দাবী জনাইছোঁ। নিঃসন্দেহে পৰিব। এই চৰকাৰখন সৰ্বসাধাৰণক নিৰাপত্তা দিব নোৱাৰা, সৰ্বসাধাৰণক ওপৰত অবাধ মূল্য বৃদ্ধি কৰা এই চৰকাৰখনক যাতে কোনেও ভোট নিদিয়ে, এই কথাটো প্ৰমাণ হৈ গৈছে। আৰু এই চৰকাৰখন 26ত কেতিয়াও পুনৰাবৃত্তি নহয়। ইয়াত উমৈহতীয়া এখন চৰকাৰে ৰাইজৰ দলে আচলতে অংশগ্ৰহণেৰে এখন নেতৃত্বত এখন সবল এবাৰ চৰকাৰ হ'বলৈ গৈ আছে বুলি আমি অনুভৱ কৰিছোঁ। এখন জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজে। দলঙৰ দলগাঁও সমষ্টিৰ 4 নম্বৰ শিয়ালমাৰী গাঁৱৰ এখন কাঠৰ দলঙে জীয়াতু ভগাইছে গাঁওবাসীক। এখন কাঠৰ দলং আছে যদিও দলংখন যিকোনো মুহূৰ্তত খহি যোৱাৰ সম্ভাৱনা। বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ পথচাৰী, যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোকসকল। 4 নম্বৰ শিয়ালমাৰী খুঁটি এই দলংটো এনেকুৱা অৱস্থা আছে কেতিয়াৰ পৰা? মোটামুটি ধৰক 2 বছৰৰ পৰা এনেকুৱা হৈছে। বহুত আগৰ পৰা আছিলে, তেতিয়া বাঁহৰ দলং আছিলে। আমি বাঁহ চাহ ঘৰৰ পৰা চবেই ৰাইজে মিলাই পেলাই বাঁহ চাহ আনি পেলাই আমি এনেকুৱা দলং বনাই পেলাই চলি আছিলোঁ। এইটো পঞ্চায়তৰ অধীনত পৰে নেকি? পৰেতো। কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? ব্যৱস্থা লোৱা নাই। একবাৰ লৈছিলে, লৈ পেলাই আপোনাৰ খুঁটাগিলা কাঠৰ দিছিল, দি পেলাই ছাইডগিলা অলপ কাঠৰ বনাই দিছে, দি পেলাই এতিয়া 2 বছৰৰ পৰা এনেকুৱা ভাঙা চিঙা চলি আছোঁ। আৰু আপোনালোকে জনাইছেনে? এনেতো জনাই আছোঁ, কৈয়ে আছোঁ। এইটো কিমান টকা আছিল পঞ্চায়তৰ? এইটো টকাটো এতিয়া মোৰ মনত নাই। 7 লাখ কিমান পইচা হ'ব? 5,40,000 নাহে। এই যায় আৰু সেনেকৈ কি কৰিব আৰু, কোনোবা ধৰি লৈ যাওঁ। পানী উঠিলে তেতিয়া স্কুল কেতিয়াবা পানীৰ কাৰণে বন্ধও থাকে। যদি ইমাৰ্জেঞ্চি বেমাৰী থকা যায় তেতিয়া কেনেকৈ লৈ আহে বাৰু? সেয়ে ঠেলাত কৰি লৈ যাওঁ, কান্ধত কৰি, তাৰ কলগছৰ ভুৰা বনাই পেলাই। আপোনালোকৰ বিধায়ক কোন হয়? আমাৰ ইয়াতে বিধায়ক হ'ল হেৰি কি কয়, মুজিবুৰ ৰহমান। তেওঁ খবৰ লয় নে? নাই, নলয়, নাহে। একবাৰো অহা নাই। ভোট দিয়াৰ পিছত মানে একবাৰো অহা নাই। স্কুলৰ অহা যোৱা কৰোঁতে ল'ৰা ছোৱালীৰ অসুবিধা বহুত অসুবিধা মানে এই কেইদিনমান আগত আপোনাৰ 7 মাহমান হ'ল, 2টা সৰু বাচ্চা পৰি গৈছিল। কি আবেদন জনাব চৰকাৰক? এতিয়া চৰকাৰক আমি এইটো আবেদন জনাওঁ যাতে আমাৰ দলংটো পকা হয়, ফটাফট ভাল হয়, আমাৰ ৰাইজৰ যাতে অলপ সুবিধা হয়। এইটো আমাৰ ৰিকুৱেষ্ট থাকিল আৰু চৰকাৰৰ ওপৰত।
ৰাজচক্ৰ কাৰ্যালয় শুভাৰম্ভ কৰি বাওয়া চৰকাৰৰ উদং হৈছে উন্নয়নৰ নমুনা কাৰ্যালয় আছে নাই কোনো বিষয়া কৰ্মচাৰী বিগত 8 মাহে কাৰ্যালয়ত উপস্থিত নাথাকে বিষয়া কৰ্মচাৰী 9 গৰাকী মন্ত্ৰী বিধায়কৰ উপস্থিতিত শুভাৰম্ভ হৈছিল পূব মংগলদৈ ৰাজচক্ৰ কাৰ্যালয় 2022 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে দৰং জিলাৰ ধুলাস্থিত পূব মংগলদৈ ৰাজচক্ৰ কাৰ্যালয় শুভাৰম্ভ কৰিছিল দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আৰম্ভণিৰ কিছুদিনৰ পিছৰ পৰাই কাৰ্যালয়ৰ কাম কাজ চলি আছিল যদিও যোৱা 8 মাহ ধৰি কাৰ্যালয় উপস্থিত নাথাকে কোনো বিষয়া কৰ্মচাৰী আমাৰ দৰং জিলাৰ ধুলাত স্থিত যিখন পূব মংগলদৈ ৰাজচক্ৰ আছে এই ৰাজচক্ৰটো আপোনাৰ যোৱা 2022 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ দৰং জিলা গাৰ্জিয়ান মন্ত্ৰী অভিভাৱক মন্ত্ৰী আছিলে তেখেত আৰু আমাৰ ৰাজহ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আমাৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া মংগলদৈ দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক দ্বয় ডাঙৰীয়া আমাৰ মীন নিগমৰ অধ্যক্ষ ডাঙৰীয়া তথা দৰং জিলাৰ আয়ুক্ত তথা আপোনাৰ অন্যান্য বিষয় কৰ্মচাৰীসকল তথা ৰাইজৰ উপস্থিতিত 10 ছেপ্টেম্বৰ 2022 তাৰিখে আনুষ্ঠানিকভাৱে এখন পূব মংগলদৈ ৰাজচক্ৰৰ কাৰ্যালয়খন উদ্বোধন কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত এই কাৰ্যালয়ৰ কাম কাজসমূহ সুচাৰুৰূপে পালন কৰা হৈছিল আৰু সেই সন্দৰ্ভত আমি বিভিন্ন দল সংগঠনৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ ফালৰ পৰা ৰাইজৰ সৈতে আমি চৰকাৰ তথা দৰং জিলা প্ৰশাসনক আমি ভূয়সী প্ৰশংসা তথা ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছো কিন্তু বিগত 8টা মাহৰ পৰা এই কাৰ্যালয়ত খুনৰ কণী দিয়াত পৰিণত হৈছে এই কাৰ্যালয়ত হাঁহ নচৰা অৱস্থা হৈ আছে কাৰণ এই কাৰ্যালয়খনত নাম মাত্ৰ কাৰ্যালয়খন আছে যদিও ইয়াত কেৱল কোঠালিটো পৰি আছে কোঠালি কেইটামান আছে আৰু চকী কেইটামান তথা এই চৌহদৰ বাহিৰে ইয়াত কোনো ধৰণৰ আপোনাৰ চৰকাৰী বিষয়া মণ্ডল বা আপোনাৰ ইয়াতে ৰাজচক্ৰ বিষয় ইয়াত বহা নাই বা আমি ৰাইজে বিভিন্ন সময়ত আমাৰ ওজৰ আপত্তি আমাৰ সমস্যাসমূহ লৈ আহিলে ইয়াত আমি তেখেতসকলক পোৱা নাই গতিকে এই যে পূব মংগলদৈ ৰাজচক্ৰৰ অন্তৰ্গত 93খন ৰাজহ গাঁও আছে এই ৰাজহ গাঁৱৰ সমস্যাসমূহ সমাধান কেনেকৈ হ'ব আজি বিভিন্ন সময়ত কোৱা হৈছে যে মণ্ডলসকলে ফিল্ডে ঘূৰি তেওঁলোকে মংগলদৈৰ পৰা কাম কাজসমূহ পৰিচালনা কৰে আচলতে তেওঁলোকৰ দায়িত্ব তথা লোকেশ্যনটো এইটো পূব মংগলদৈ ৰাজচক্ৰ তেওঁলোক মংগলদৈ বহি কাম কাজসমূহ সম্পূৰ্ণ কৰিব নোৱাৰে আৰু জানিব পাৰিছো একাংশ মণ্ডলৰ ঘৰ আপোনাৰ মংগলদৈ গতিকে মংগলদৈত বহি কাম কাজ কৰা মানে ঘৰত বহি থকা ল'ৰা ছোৱালীক স্কুলৰ পৰা অনা নিয়া ঘৰুৱা সমস্যাখিনি ব্যস্ত গতিকে তেওঁলোক যিহেতু চৰকাৰী কৰ্মচাৰী হিচাপত আছে আমাৰ ইয়াতে তেওঁলোকৰ পষ্টিং দিছে গতিকে তেওঁলোক আমাৰ ইয়াত আহিব লাগিব যিহেতু কাৰ্যালয়খন এতিয়ালৈকে বিলুপ্তি হোৱা নাই যদিও চৰ্চা হৈছিলে বিলুপ্তি হ'ব বুলি এতিয়ালৈকে বিলুপ্তি হোৱা নাই সেই হেতুকে ইয়াত এই কাৰ্যালয়ৰ দায়িত্ব থকা যিজন ৰাজচক্ৰ বিষয়া আছে মণ্ডলসকল আছে বা অন্যান্য যিসকল কৰ্মচাৰী বিষয়ববীয়া আছে তেওঁলোকে আপোনালোকে কালিৰ পৰাই তেওঁলোকে নিয়মীয়াভাৱে কাৰ্যালয়ত আহিব লাগে আৰু নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিব লাগে তেওঁলোকৰ যিখিনি অফিচিয়েল টাইম সেই অফিচিয়েল টাইমটো তেওঁলোকে কাৰ্যালয়ত থাকিব লাগে ফিল্ডত যাব লাগে ৰাইজৰ সমস্যা ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰিব লাগে এয়া আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে ৰাইজৰ হৈ আমি দাবী তথা আহ্বান জনাইছো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা দৰং জিলা প্ৰশাসনক আৰু অন্যথাই যদি দৰং জিলা প্ৰশাসনে বা ৰাজচক্ৰ বৰ্তমান থকা ৰাজচক্ৰ বিষয়াই যদি এই আমাৰ আহ্বান তথা দাবীক তেওঁলোকে কেৰেপ নকৰে বা গুৰুত্ব আৰোপ নকৰে বা ৰাইজৰ সমস্যাৰ প্ৰতি তেওঁলোকে সন্মান প্ৰদৰ্শন নকৰে পৰৱৰ্তী সময়ত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ লগতেই আমাৰ বিভিন্ন দল সংগঠন স্থানীয় দল সংগঠন তথা এই বৃহত্তৰ ধুলা অঞ্চলৰ যিখিনি ৰাজহ গাঁও আছে গাঁৱৰ সমূহ ৰাইজৰ যৌথ ভূমিকেন্দ্ৰিক সংঘাতত উত্তপ্ত পৰিস্থিতি ওদালগুৰি জিলাৰ ডিমাকুছিৰ ৰজাগড়ত দুটা প্ৰতিবেশী পৰিয়ালৰ মাজত সংঘটিত সংঘাতত এজন প্ৰাণহানি ভূমিকেন্দ্ৰিক সংঘাতৰ বলি ডিমাকুছিৰ ৰজাগড় নিবাসী ৰামকৃষ্ণ সন্যাসী বৰ্তমান এই ভয়ংকৰ ঘটনাৰে জড়িত একেটা পৰিয়ালৰ 3জন সদস্য ডিমাকুছিৰ আৰক্ষীৰ জিম্মাত আমার ফাঁসি না দিলে আমার আত্মায় শান্তি না পায় না দিলে কিন্তু আমার দুইটা ভাই মারলো আমার শান্তি না পায় ফাঁসি না দিলে আমার ফাঁসি চাই ফাঁসি চাই দলগাঁও ড্ৰাগছ সহ এজনক আটক কৰা হৈছে দলগাঁও চাৰিআলিত আৰক্ষীয়ে নাকা তালাচী চলাই থকা অৱস্থাত দলগাঁও মাজমজিয়াৰ পৰা 10টা কণ্টেইনাৰ সহ 12.87 গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে AS12 AK7118 নম্বৰৰ মটৰচাইকেলত ড্ৰাগছখিনি লৈ আহি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰিছে আটকাধীন জালাল আহমেদ ঢেকিয়াজুলিৰ শিঙিমাৰীৰ ঘৰ বুলি জানিব পৰা গৈছে আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত অব্যাহত ৰাখিছে
অসমৰ ডিজিটেল মন্দিৰ হিচাপে খ্যাত অগ্নিনাভ মন্দিৰত চুৰিকাণ্ড ঘটনা সংঘটিত ইয়াত শিৱ শক্তি আছে মোৰ বিশ্বাস আছিল বাবা নিজেই মোৰ ওচৰলৈ আহিব বাবা আঁতৰি যোৱাৰ আৰু ঘূৰি অহাৰ আঁৰত নিশ্চয় কোনো কাৰণ আছে নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ বিগ্ৰহ চুৰি আৰু উদ্ধাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া শিখা মজিমদাৰ বৰবৰুৱাৰ আসলতে মই অলপ আগত লাইভতো কৈছো যে আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলো যেতিয়া কৈছিলে সবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে কিবা কিবি বহুত কৈছিলে তেতিয়া মই এখাৰে কথা কৈছিলো যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই আৰু বিগ্ৰহ ভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলো যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলো আৰু এই বিগ্ৰহ ভাগ শিৱলিংগ ভাগ স্থাপন কৰি 2 বছৰৰ পিছতে মই বিগ্ৰহ ভাগ ৰাখিছিলো ইয়াতে শিৱৰ শক্তি আছে একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছো মই একেখিনিয়ে কৈছো ইয়াতে আছে শিৱৰ শক্তি সেই শিৱৰ শক্তিক মই নাম দিলৈছো অগ্নিনাভ গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰো কথাটো হ'ল সেইটো গতিকে বিগ্ৰহ ভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক কৈছেগে অলপ সময় মোৰ দুখ লাগিছে যেটো তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰো নেদেখি পেলাই বহুত কান্দিলো মই অলপ সময় তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং যে কান্দিলেও মোৰ এটাই ভাব যে বাবাৰ পৰ্বতজোৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা কথমপৰি ৰক্ষা পৰিল বহু যাত্ৰী পৰ্বতজোৰা বগৰীবাৰী আৰক্ষী থানাৰ সন্মুখত পথ দুৰ্ঘটনা সংঘটিত হয় ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS17C 7959 নম্বৰৰ যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু বিপৰীত দিশৰ পৰা অহা WB63B 2321 নম্বৰৰ বলেৰো পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ফলত গুৰুতৰভাৱে আহত হয় বলেৰো পিকআপ বাহনৰ চালক ইতিমধ্যে চালকজনক ততাতৈয়াকৈ গৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মানে ৰাতিপুৱাৰ পৰা মই ধুবুৰীৰ পৰা গুৱাহাটী যাই আছো যাওঁতে থানাটোৰ সন্মুখ বগৰীবাৰী থানাৰ সন্মুখত মোৰ গাড়ীখন সাইডতে ডাইনফালৰ পৰা বলেৰো এটা আহি মোৰ ডাইনফালে মাৰি দিল মানুহ এনে অলপ চলপ দুখ ঠুক পাইছে এনে মৰা চৰা নাই মানে আপোনাৰ গাড়ীত এই আল্ট্ৰাত লগাই দিছে বুলেৰো পিকআপ ভ্যানটো কিমান স্পিড আছে মোটামুটি তাও 60 স্পিড আছিল এই টোপনি গেছিল নেকি নাকি সেই গাড়ীত চালক যোনটো আঘাতপ্ৰাপ্ত হৈছে না আঘাত পাইছে এই গাড়ীৰ চালকটো দুখ পাইছে যাত্ৰী কিবা আঘাত পাইছে নেকি যাত্ৰী আমাৰ আল্ট্ৰা গাড়ী যাত্ৰী ইমান দুখ পোৱা নাই 2জনমান মানুহ খালি অলপ হাতত কিবা চাল গৈছে কৰ পৰা কলৈ গৈ আছে আমি ধুবুৰীৰ পৰা গুৱাহাটী যাই আছো আৰু বলেৰোখন এইফালে গুৱাহাটীৰ পৰা ধুবুৰী কোচবিহাৰলৈকে যাই আছে নেকি ঠাইখনৰ নাম কি বগৰীবাৰী যিজন আঘাত পাইছে চিনি পায় নেকি চিনি নাপায় আমাৰ যাত্ৰী আগমনিৰ যাত্ৰী হয় থানাৰ সন্মুখতে নেকি থানাৰ সন্মুখতে তাতে নাকাজিং চলি আছে বেৰিয়েলটো আছে বেৰিয়েল আমি পাৰ কৰিছোঁ পাৰ কৰাৰ পিছতে ডাইনফালৰ পৰা বলেৰো এখন আনি মাৰি দিম বেৰিয়েলৰ কাৰণে কিবা আকৌ অসুবিধা হয় নেকি বেৰিয়েলৰ কাৰণেতো অসুবিধা হয়ে টাৰ্ণিং হৈ যায় না অসুবিধা হয়ে অলপমান অসমৰ পৰ্যটন ক্ষেত্ৰলৈ 200 কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ ৰাজ্যিক চিৰিয়াখানা আৰু ৰংঘৰ উন্নয়নৰ বাবে 200 কোটিৰ অনুমোদন ৰংঘৰ উন্নয়নৰ বাবে 94.76 কোটি টকা আৰু ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে 97.12 কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰত বাইক আৰোহীক বচাবলৈ গৈ দুৰ্ঘটনাপতিত যাত্ৰীবাহী বাছ ভয়ংকৰ বাছ দুৰ্ঘটনাত 9জনকৈ লোকৰ কৰুণ মৃত্যু আহত কেইবাগৰাকীও লোক মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা গন্ধিয়া কোমৰা ৰাজ্যিক ঘাইপথত সংঘটিত এই দুৰ্ঘটনা নাগপুৰৰ পৰা গন্ধিয়ালৈ গৈ আছিল বাছখনত আছিল মুঠ 35 গৰাকী যাত্ৰী গহপুৰৰ গমিৰিৰ গধৰীয়া পথাৰ গাঁৱৰ এজন লোকৰ বাসগৃহত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা নিশা সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনাটো গকুল চেট্টি নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণৰূপে ভস্মীভূত হয় স্থানীয় ৰাইজে বিভিন্ন প্ৰকাৰে অগ্নি নিৰ্বাপন চেষ্টা কৰে যদিও বিফল হয় পৰৱৰ্তী বহু পলমকৈ হ'লেও অহা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুৱাবলৈ সক্ষম হৈছে অগ্নিকাণ্ডত বহু পশুধন আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও নগদ টকাসহ প্ৰায় 8 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হৈছে মিজোৰামৰ আইজলত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ আইজলৰ জেমাবাউকত জব্দ 29.290 কিলোগ্ৰাম ড্ৰাগছ জব্দকৃত ড্ৰাগছখিনিৰ প্ৰায় মূল্য 87 কোটি টকা এখন স্কৰ্পিঅ বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে এই ড্ৰাগছখিনি
অধিক ভয়াবহ হৈছে ঘূৰ্ণীবতাহ ফেংগাল ফেংগালৰ বাবে প্ৰচণ্ড শীত নামাৰ সম্ভাৱনা তামিলনাডুৰ 11খনকৈ জিলাত বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে চৰকাৰে আমগুৰি এগৰাকী বিশেষ ব্যক্তি বিশেষভাৱে সক্ষম লোকজনৰ সংগীতৰ মায়াখনা পোহৰত মোহাচন্ন কৰিবলৈ সক্ষম হৈছে সকলোকে হদিয়াৰ পৰা ধুবুৰীলৈকে বিয়পিছে সংগীতৰ যাদু লোকজনৰ নাম প্ৰবীণ দাস ঘৰ আমগুৰি দুপদৰ কৈবত্য গাঁৱত প্ৰবীণে জুবিন গাৰ্গ আৰু সুধাকান্ত ভূপেন হাজৰিকাৰ গীত শুনি ভাল পায় এই দুয়োগৰাকী ব্যক্তিয়ে গীত গাই নিজৰ পেটৰ ভাত মুঠিত যোগান ধৰিছে বুলি এক চৰ্চা লাভ কৰি আছে মানে ক'বলৈ গ'লে মোৰ দেউতা নাই আৰু মোৰ ককাই ভাই 5জন মোৰ মা আছে আৰু মই এনেকৈ কিমানো মই ৰেলৱে বা এনেকৈ বজাৰ কিমানো ঘূৰি ফুৰিম আপোনালোকে এখন দেখিছেই আৰু মোক ক'বলগীয়া কোনো দৰকাৰ নাই মোক আজিলৈকে যিমানখিনি গায়ক হওক জুবিন গায়ক মৌচুম গগৈ কিশোৰী চেতিয়া আৰু অংগৰাগ মহন্ত আৰু এইটো বিপিন চাউদাং মোক চবে হেৰি দিয়া নাই চান্স দিয়া নাই আৰু লোকেল গায়কবিলাকে আমাৰ ইয়াত ওচৰ পাজৰ প্ৰশান্ত নহয় মোক পাত্তাই নিদিয়ে তাতে মই নিজে ঘৰত গান গাবলৈ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিব হেমন্ত সোৰেনৰ চৰকাৰৰ প্ৰথম কেবিনেটত অসমৰ প্ৰসংগ অসমত বাস কৰা চাহ জনগোষ্ঠীয় লোকক লৈ উৎকণ্ঠিত সোৰেন চৰকাৰ জনগোষ্ঠীয় জীৱন ধাৰণাৰ মানদণ্ড অধ্যয়নৰ বাবে গঠন সৰ্বদলীয় পেনেল সন্ধিয়া প্ৰাইম টাইমৰ অন্তিমটো খবৰলৈ আগবাঢ়িছো ছ'চিয়েল মিডিয়া ব্যৱহাৰক লৈ আহি গ'ল ডাঙৰ নিয়ম 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ হোৱাটছএপ আৰু ইয়াৰ লগে লগে সন্ধিয়া প্ৰাইম টাইমৰ পৰা মই জ্যোতিষ্মনে বিদায় লৈছো বিভিন্ন খবৰৰ বাবে চাই থাকক DS News 24/7 ধন্যবাদ